आपके फ्यूचर हस्बैंड का मिनिमम सैलरी कितना होना चाहिए? 400 crores plus. तो हस्बैंड इनकाम लगे ने बांग्लादेश जीडीपी लगे लाज नालागे नेকি সিঙ্গেল বুলি গম পাইও লাইন নাম্বাৰা ভাল আজিৰ যুগত কোনবা ছোৱালী সিঙ্গেল থাকা বুলি কলি কোনো বিশ্বাস নকৰে কাৰণ সিঙ্গেল ছোৱালী বিচাৰা আৰু মঙ্গল গ্ৰহত পানী বিচাৰা দুটা একেই কথা গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল আজি আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত আহিলো আৰু সিদিনাখনৰ ভিডিওটো ভাল ৰেসপন্স পাইছো আৰু শেয়াৰো হৈছে ভিডিওটো কমেন্ট বিলাক ইমান ধুনীয়া ধুনীয়া কমেন্ট আহিছে সো আজি মই দেৰি নকৰি কিনে আকৌ এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত তো দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰো শুরু লালা মেরি গাল সুন তেৰা টেট ওয়ালা বাকি बनाऊंगा नहीं এ কুপালত যদি কি বেয়া ভাল ভাগ্য লেখা আছিল এই গৰমৰ দিন কিটা এ খাম চাওতে এ ভাল ভাগ্যখানি মুছা যাব এ ঘুৰি এ যাবাৰাই হৈছি আৰু ভাগ্যৰ আশা কৰাতে আছা এ বেডিং বট্ট বান্ধা আৰম্ভ কৰ আৰু এ পৃথিৱীৰ প্ৰথম মাষ্টৰটো বা কোনে পঢ়িছিল ওই ঘুৰি মই আকৌ কৈছো এই পেনশন ল বয়সত এই টেনশন মহা নলবি গোটাই টেনশন মহা লৈ পেলাই ঘৰৰ মানুহ হুপা কান্দে কাটে থৈ নাচবি এই ভাগ্য মাষ্টাৰ এইগিলা চিন্তা বাদ দি আৰু নাতনেৰে এত কলাত লৈ পেলাই থাকাৰ বয়স দেহা এই পৃথিৱীখন তোমাৰ আৰু মোৰ বন্ধকত দি থৈ দিছি গোটাই হাঁতক পৃথিৱীখন তহঁতৰে পৃথিৱীখন আমি কি এটা ভাড়াত আছো এই বস্তু কিন্তু এবাৰ বাঢ়ে কিন্তু ঘুমি কেতিয়াও নাহে কিছুমানে বেয়াকে কব কিছুমানে ভালো কব মাইনা শুনা তোমাক বেয়াকেও নকওঁ তোমাক ভালকেও নকওঁ তুমি যি কৈছা ক কিন্তু ডাইলগ বিলাক এনেকে এনেকে যে মাৰি আছা হাগা লগা মানুহৰ দৰে যদি হাগা লাগছি আগতে হাগিয়া তাৰ পিছত ভিডিঅ' বনাও गजब बेइज्जती है। আৰু তুমি যদি পইতা ভাতক পইতা ভাত আৰু দালি বুটা বুলি কোৱা তেতিয়াহ'লে তুমি কিডাল অসমীয়া হলা আৰু তুমি 20 বছৰ বয়সত এই 12 বছৰ বয়সৰ ছোৱালীৰ দৰে এক্টিং কৰা বন্ধ কৰা এই ডান্সটো চাই কেনে মই 100% ক'ব পাৰিম যে খুৰী কোনোবা চাকৰিয়াল জোৱাই পাইছে নহলে অৰুণোদয় আঁচনি পাইছে এই দুটাৰ এটা পাইছে নহলে খুৰীক ইমান খুজ হ'ব নোৱাৰে এই ছোৱালীটোৰ ভিডিঅ'টো দেখাৰ পিছত মই এটাই কথা কম এই ছোৱালীটোক যে চৰকাৰে এই ছোৱালীজনীক ৰাষ্ট্ৰীয় শিশু ঘোষণা কৰিব লাগে কাৰণ এই ইমানে অমায়িক যে এই ক'ত ডেন্স কৰিছে সেইটো গম নাপায় যে শ্মশানৰ আগত যে নাচিব লাগে নে নালাগে তাৰ সেইখিনিও জ্ঞানো নাই ল'ৰাবোৰক আজি এটা প্ৰশ্ন সুধো দেই তোমালোকে গাৰ্লফ্ৰেণ্ডৰ কাৰণে মদ এৰিব পাৰিবা নে মদৰ কাৰণে গাৰ্লফ্ৰেণ্ডক এৰিব পাৰিবা প্ৰথমতে মদ খোৱা আপা মহা ভাল পাবি লাষ্টত যাই ফেলে প্ৰেমত ধকা খাবি খাই ফেলে বেলেগক জ্ঞান দিবা আহিবি आपके फ्यूचर हस्बैंड का मिनिमम सैलरी कितना होना चाहिए? 400 crores plus. তো হাজবেণ্ডৰ ইনকাম লাগে নে বাংলাদেশৰ জিডিপি লাগে তাৰ জিপেটো যদি চেক কৰা হয় 40 টকাৰ ওপৰত নাপা গ্যাৰান্টি আছে 40 টকাই থাকব লাজ নালাগে নেকি সিঙ্গেল বুলি গম পাইও লাইন নাম্বাৰা ভাল আজিৰ যুগত কোনবা ছোৱালী সিঙ্গেল থাকা বুলি কলি কোনো বিশ্বাস নকৰে কাৰণ সিঙ্গেল ছোৱালী বিচাৰা আৰু মঙ্গল গ্ৰহত পানী বিচাৰা দুটা একেই কথা মিছা কথা কৈ লাভ নাই গাইজ বৰ্তমান যুগত কোনো ছোৱালী সিঙ্গেল নাই কিন্তু যদি ল'ৰাবিলাক চৰকাৰী চাকৰিয়াল আৰু যদি টকা থকা হয় তেতিয়াহ'লে সেই ল'ৰাকেইটাই যদি প্ৰপ'জ কৰে পৃথিৱীৰ চব ছোৱালীয়ে সিঙ্গেল প্ৰেমৰ ওপৰত আমাক জ্ঞান দি লাভ নাই জীৱনত ইমান ভাত খোৱা নাই তাতকৈ বেছি ধকা খাইছো ছোৱালী এটা কথা পাতাৰ লগে লগে প্ৰথমতে ছোৱালীটো কি ক'ব বোলে যে ময়ে অলি নল ঘৰত মই যি কওঁ তাকে শুনিব মোৰ বাহিৰে ঘৰৰ মানুহে একো দিছে নে নলয় মোক নকৰাকে আৰু মই যি ক'ম তাকে হ'ব ন আৰু মই ইমান ৰিচ নিবিচাৰোঁ মই মানে অলপ চলিব পৰা হ'লে হ'ল বাকী এডজাষ্ট হৈ যাওঁ কিন্তু এটা কথা কওঁ ছোৱালীজনী প্ৰপ'জ যদি কৰিলা ৰিলেশ্যনত আহিলি ৰিলেশ্যনত অহাৰ পিছদিনাৰ পৰা তই গম পাবি সিহঁতৰ ঘৰত ডাক্তৰে ইঞ্জিনিয়াৰে গোটেই যোৱা আৰম্ভ হৈ গৈছে ক'ৰ পৰা আহে দিয়া নাই আৰু এটা কথা কওঁ যিটো ছোৱালীয়ে কৈছিল আজিলৈকে বোলে যে ঘৰত অলিনল ময়ে মোক নুসুধাকে মোৰ পাপা মায়ে একো ডিচিশ্যনে নলয় নহয় কিন্তু যিদিনা প্ৰপ'জ কৰিলি ৰিলেশ্যনত আহিলি তাৰে পিছদিনাৰ পৰা তাইতে মানে বাপেকৰ আগত ভাতকেইটা খাবও ভয় কৰে বোলে যে মোৰ পাপাৰ আগত মই এনেকৈ ক'ব নোৱাৰো নহয় যদি তোক দমে নাই কি উল্টাবৰ কাৰণে আগতে মিছা কথা ক লাষ্টৰ এটা জ্ঞান দি থৈ যাওঁ গাইজ
যদি তুমি কোনোবা ছোৱালীক ভাল পোৱা তাৰ পিছত কেইদিনমানৰ পিছত যদি তই গম পাইছা তই যদি বেকাৰ বা তোৰ একো ডাঙৰ কাম বন নাই তাৰে পিছত যদি তই গম পাইছা যে সিহঁতৰ ঘৰত কোনোবা চাকৰিয়াল ল'ৰা ঘনকৈ অহা যোৱা কৰি আছে তাৰে পিছত কেইদিনমানৰ পিছত তই গম পাই যাবি যে সেই ছোৱালীটোৰ ৰাতি 12টা বজাত 1টা বজাত মাহকে মামাকে এহঁতে ফোন কৰা আৰম্ভ কৰে তহঁতে নিজে ভাবি চাবি এতিয়া মই যাওঁ